নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল মই জাহ্নবী দাস আজি তোমালোকৰ বিজ্ঞান বিষয়ৰ চতুৰ্থ অধ্যায় গতি আৰু সময় পাত্ৰীৰ বিষয়ে আলোচনা কৰিম আজি আমি গতি আৰু সময় পাত্ৰীৰ প্ৰশ্ন উত্তৰখিনিৰ বিষয়ে আলোচনা কৰিম তোমালোকে খুব ভালদৰে শুনিবা আৰু শিকিবলৈ চেষ্টা কৰিবা আহা আমি শিকিবলৈ লওঁ গতি আৰু সময় পাত্ৰীৰ প্ৰশ্ন উত্তৰখিনিৰ বিষয়ে সো তোমালোকৰ এই চেপ্টাৰটোত এই পাঠটিৰ প্ৰথম প্ৰশ্ন হৈছে তলৰ গতিসমূহ সৰলৰৈখিক বৃত্তীয় বা দোলন গতিত শ্ৰেণীভুক্ত কৰা তোমালোকে ইতিমধ্যে শিকিছা সৰলৰৈখিক গতি কি বৃত্তীয় গতি কি বা দোলন গতি মানেনো কি সৰলৰৈখিক সৰল ৰেখা পথত গতি কৰিব লাগিব বা সুষম গতিৰে গতি কৰিব লাগিব সুষম গতি কেনেকুৱা আছিল সমান সমান সময়ৰ ব্যৱধানত সমান সমান দূৰত্ব যদি অতিক্ৰম কৰে বৃত্তীয় গতি যদি বৃত্তাকাৰ পথত গতি কৰে তেনেহলে তেনেকুৱা গতি কি বুলি কোৱা হ'ব বৃত্তীয় গতি বুলি কোৱা হ'ব বৃত্তীয় গতিত যে এটা পইণ্টৰ পৰা যদি যাত্ৰা আৰম্ভ কৰিব তেনেহলে আকৌ সেই আগৰ বিন্দুলৈকে আগৰ পইণ্টলৈকে কি হ'ব ঘূৰি আহিব সো দোলন গতি কেনেকুৱা আছিলে যে এটা সৰল দোলকৰ গতি কেনেকুৱা আছিল দোলন গতি আছিল এতিয়া সো তোমালোকৰ আগত এখন চিত্ৰ দাঙি ধৰা হৈছে দৌৰি থকা অৱস্থাত তোমাৰ হাতৰ গতি কি ধুনিয়া চিত্ৰ দাঙি ধৰা হৈছে দেখিছানে তোমালোকৰ যেতিয়া হাতৰ গতি কেনেকুৱা হ'ব যেতিয়া তোমালোকে খুব দৌৰি থাকিবা দেখিছা তেতিয়া আমাৰ এই হাত দুখনৰ মুভমেন্টটো বা গতিনো কেনেকুৱা হ'ব তেতিয়া গতিটো কেনেকুৱা হ'ব জানানে ছাত্ৰ-ছাত্ৰীসকল তেতিয়া গতি হ'ব দোলন গতি তোমালোকে মনত ৰাখিবা দৌৰি থকা অৱস্থাত তোমালোকৰ হাতৰ গতি হ'ব দোলন গতি সোৱা এটা পোন ৰাস্তাৰে বাগি টানি থকা ঘোঁৰাৰ গতি দেখিছানে এটা পোন ৰাস্তাৰে এখন বাগি যেতিয়া টানি থাকে তেতিয়া ঘোঁৰাৰ গতি কেনেকুৱা হ'ব তেতিয়া ঘোঁৰাৰ গতি কেনেকুৱা হ'ব জানানে তেতিয়া ঘোঁৰাৰ গতি হ'ব সৰল ৰেখা মানে সৰলৰৈখিক গতি হ'ব সো ঘোঁৰণ দোলনা মেৰিগো ৰাউণ্ডত উঠি থকা অৱস্থাত শিশু এটাৰ গতি তেতিয়া শিশু এটাৰ গতি যেতিয়া মেৰিগো ৰাউণ্ডত ঘূৰি থাকে শিশু এটাৰ গতিনো কেনেকুৱা হ'ব তেতিয়া কেনেকুৱা হ'ব জানানে ছাত্ৰ-ছাত্ৰীসকল তেতিয়া গতিটো হ'ব বৃত্তাকাৰ গতি দেখিছানে বৃত্তাকাৰ গতি মেৰিগো ৰাউণ্ডত যেতিয়া শিশু এটাই গতি কৰি থাকে তেতিয়া সেই গতি কেনেকুৱা হ'ব বৃত্তাকাৰ গতি হ'ব সো ঢেকিপাত চিচত উঠি থকা অৱস্থাত শিশু এটাৰ গতি দেখিছা তোমালোকৰ চিচ খেলি খুব ভাল লাগে হয়নে নহয় সো আপ ডাউন হৈ থাকে এই যে চিচ খেলা অৱস্থাত শিশু দুটাৰ গতি কেনেকুৱা হ'ব জানানে দোলন গতি হ'ব দেখিছা তোমালোকে মনত ৰাখিবা এবাৰ সোৱা বৈদ্যুতিক ঘণ্টাৰ হাতুৰিৰ গতি কি হ'ব কিহৰ উদাহৰণ হ'ব ছাত্ৰ-ছাত্ৰীসকল দোলন গতিৰ উদাহৰণ হ'ব এটা বৈদ্যুতিক ঘণ্টাৰ হাতুৰিৰ গতি কি গতিৰ উদাহৰণ দোলন গতিৰ উদাহৰণ হ'ব সোৱা এখন পোন দলঙত ৰেলৰ গতি দেখিছানে এখন পোন দলঙত ৰেলে গতি আৰম্ভ কৰিছে তেতিয়া সেই ৰেলৰ যি গতি সেই গতি কেনেকুৱা গতি হ'ব জানানে সৰল ৰৈখিক গতি হ'ব গতিকে গতি বিভিন্ন প্ৰকাৰৰ আছে তোমালোকে মনত ৰাখিব লাগিব এখন পুল দলঙত ৰেল এখনে যে গতি আৰম্ভ কৰে যি গতি দেখুৱায় সেই গতি হ'ব কেনেকুৱা সৰল ৰৈখিক গতি মানে সৰল ৰেখাত গতি কৰে সো তলৰ কোনবোৰ উক্তি শুদ্ধ নহয় ইয়াৰ পিছৰ প্ৰশ্ন তলৰ কোনবোৰ উক্তি শুদ্ধ নহয় সময়ৰ মৌলিক একক সেকেন্ড ই শুদ্ধ নে অশুদ্ধ ই হৈছে শুদ্ধ সময়ৰ মৌলিক একক কি হয় জানানে সেকেন্ড হৈছে সময়ৰ এসআই একক প্ৰত্যেক বস্তুৱে ধ্ৰুৱক দ্ৰুতিৰে গতি কৰে ই শুদ্ধ নে অশুদ্ধ ই শুদ্ধ নহয় প্ৰত্যেক বস্তুৰে ধ্ৰুৱক কনষ্টেন্ট দ্ৰুতিৰে গতি কৰিব নোৱাৰে দ্ৰুতি সলনি হৈ থাকিব হয় নে নহয় ছাত্ৰ-ছাত্ৰীসকল পৰিৱৰ্তন হৈ থাকিব সোৱা শুদ্ধ নহয় এটা বস্তু স্থিৰ বা পৰিৱৰ্তনশীল গতিৰে গতি কৰিব পাৰে দেখিছা এটা বস্তু স্থিৰ বা পৰিৱৰ্তনশীল গতিৰে গতি কৰিব পাৰে তোমালোকে মনত ৰাখিবা দেখিছা এটা বস্তুৱে পৰিৱৰ্তনশীল গতিৰে কি কৰিব পাৰে গতি কৰিব পাৰে দেখিছা প্ৰত্যেক বস্তুৱে ধ্ৰুৱক দ্ৰুতিৰে গতি কৰে ই শুদ্ধ নহয় ই হৈছে অশুদ্ধ দ্ৰুতি সলনি হৈ থাকিব পাৰে স্থিৰ হ'ব পাৰে বা পৰিৱৰ্তন হৈও থাকিব পাৰে
দুখন চহৰৰ মাজৰ দূৰত্ব কিলোমিটাৰত জোখা হয় হয় দুখন চহৰৰ মাজৰ দূৰত্ব আমি কি এককত জুখিব লাগে ছাত্ৰ ছাত্ৰীসকল আমি কিলোমিটাৰ এককতহে জুখিব লাগে শুদ্ধ দুখন চহৰৰ মাজৰ দূৰত্ব অতি বৃহৎ হ'ব পাৰে যিহেতু কিলোমিটাৰ দূৰত্বৰ এটা ডাঙৰ একক ধৰা গুৱাহাটী আৰু ডিব্ৰুগড় দুখন চহৰৰ মাজৰ যদি আমি দূৰত্ব উলিয়াও তেনেহলে আমি সেই দূৰত্ব মিটাৰ এককত নহয় আমি কিলোমিটাৰ এককতহে জুখিব লাগিব তোমালোকে মনত ৰাখিবা সো এটা প্ৰদত্ত দুলকৰ পৰ্যায়কাল ধ্ৰুৱক নহয় এটা যদি দুলক দিয়া থাকে তাৰ পৰ্যায়কাল কি নহয় বুলি কৈছে ধ্ৰুৱক মানে কনষ্টেন্ট নহয় বুলি কৈছে আৰু ই কৈছে যে শুদ্ধ নহয় পেণ্ডুলামৰ সময় সীমা সূতাৰ দৈৰ্ঘ্যৰ ওপৰত নিৰ্ভৰ কৰে সেয়ে এটা বিশেষ পেণ্ডুলামৰ বাবে ই সদায় কি হৈ থাকে কনষ্টেন্ট স্থিৰ ধ্ৰুৱক হৈ থাকে তোমালোকে মনত ৰাখিবা দেখিছা এটা প্ৰদত্ত দুলকৰ পৰ্যায়কাল তাৰ মানে কি হয় ধ্ৰুৱক হয় সো এখন ৰেলৰ দ্ৰুতি মিটাৰ বাই ঘণ্টাত এককত প্ৰকাশ কৰা হয় সো ই শুদ্ধ নহয় ৰেলৰ গতি হয় কিলোমিটাৰ প্ৰতি ঘণ্টাত বা মিটাৰ প্ৰতি ছেকেণ্ডতহে জুখিব পাৰি তোমালোকে এটো মনত ৰাখিবা কিলোমিটাৰ প্ৰতি ঘণ্টা বা মিটাৰ প্ৰতি সেকেন্ড দেখিছা এখন ৰেলৰ দ্ৰুতি কিলোমিটাৰ প্ৰতি ঘণ্টা বা মিটাৰ প্ৰতি সেকেণ্ডতহে জোখা হয় এটা সৰল দুলকে 20 বাৰ দুলিবলৈ 32 সেকেন্ড সময় লয় দুলকটোৰ পৰ্যায়কাল নিৰ্ণয় কৰা সোৱা দুলকৰ পৰ্যায়কাল আমি কেনেদৰে উলিয়াও সময়ক আমি কিহেৰে হৰণ কৰিম আমি দুলনৰ সংখ্যাৰে হৰণ কৰিম দেখিছা 32ক 20ৰে হৰণ কৰোতে কি হৈ গৈছে 10 16 হয়নে নহয় ছাত্ৰ ছাত্ৰীসকল 16/10 তাৰ মানে কিমান ওলাব 1.6 সেকেন্ড দেখিছা এয়া হৈছে দুলকৰ পৰ্যায়কালৰ অংক দিছা পৰ্যায়কাল সমান মুঠ প্ৰয়োজনীয় সময় ডিভাইডেড বাই দুলনৰ সংখ্যা গতিকে উত্তৰটো কিমান আহিব ছাত্ৰ ছাত্ৰীসকল 1.6 সেকেন্ড মনত ৰাখিবা তোমালোকে দুটা আস্থানৰ মাজৰ দূৰত্ব 240 কিলোমিটাৰ এখন ৰেলে এই দূৰত্ব অতিক্ৰম কৰিবলৈ 4 ঘণ্টা সময় লয় ৰেলখনৰ দ্ৰুতি নিৰ্ণয় কৰা আমি ৰেলৰ দূৰত্ব বা ৰেলৰ দূৰত্ব আৰু সময়ৰ ক্ষেত্ৰত সহায় লৈ পেলাই আমি কি নিৰ্ণয় কৰিব পাৰো দ্ৰুতি নিৰ্ণয় কৰিব পাৰো দেখিছা দ্ৰুতি সমান কি হ'ব দূৰত্ব ডিভাইডেড বাই সময় গতিকে ৰেলখনে কিমান দূৰত্ব অতিক্ৰম কৰিছে 240 কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিছে আৰু কিমান সময়ত 4 ঘণ্টাত অতিক্ৰম কৰিছে গতিকে আমি এই 240 যদি 4 ৰে হৰণ কৰো তেনেহলে আমি কিমান পাম 60 দেখিছা 60 কিলোমিটাৰ প্ৰতি ঘণ্টা দেখিছা 60 কিলোমিটাৰ প্ৰতি ঘণ্টাত কি কৰিব এই ৰেলখনৰ দ্ৰুতি ওলাব তোমালোকে মনত ৰাখিবা সো ঘড়ীয়ে পুৱা 8:30 বজা সময় দেখুৱা মুহূৰ্তত এখন গাড়ীৰ দূৰত্ব মেটাই 573 to 1.0 কিলোমিটাৰ পাত দেখুৱাই যদি পুৱা 8:50 বজাত দূৰত্ব মেটাৰ পাত 57336.0 কিলোমিটাৰলৈ পৰিৱৰ্তন হয় তেন্তে গাড়ীখনে অতিক্ৰম কৰা দূৰত্ব নিৰ্ণয় কৰা এইখিনি সময়ৰ ভিতৰত কিলোমিটাৰ প্ৰতি মিনিট এককত গাড়ীখনৰ দ্ৰুতি নিৰ্ণয় কৰা দ্ৰুতি কিলোমিটাৰ প্ৰতি ঘণ্টা এককতো প্ৰকাশ কৰা সো ইয়াতে তোমালোকৰ প্ৰাৰম্ভিক অটোমিটাৰ ৰিডিং আৰু সময়ৰ সৈতে দিয়া হৈছে দেখিছা 8:30 AM আৰু 8:50 AM তোমালোকৰ মান দিয়া হৈছে দেখিছা 8:30 আৰু 8:15 দেখিছানে আৰু সময়ৰ পাৰ্থক্য দেখুৱা হৈছে কিমান চোৱা 20 মিনিটত কিমান দূৰত্বৰ পাৰ্থক্য দেখুৱা হৈছে 15 কিলোমিটাৰ চোৱা দ্ৰুতি সমান কি হয় আমাৰ প্ৰধান সূত্ৰ হৈছে দ্ৰুতি সমান দূৰত্ব ডিভাইডেড বাই সময় দেখিছা দ্ৰুতি সমান দূৰত্ব ডিভাইডেড বাই সময় 15 কিলোমিটাৰ লগত সময় কিমান 20 মিনিটৰে কি কৰা হৈছে হৰণ কৰা হৈছে হৰণ কৰোতে কিমান পাইছে ছাত্ৰ ছাত্ৰীসকল 0.75 কিলোমিটাৰ পাইছে দেখিছা 5ৰে কাটিলে 5 × 20 5 × 3 = 15 দেখিছা 4য়ে 3 হৰণ কৰিলে কিমান ওলাব 4য়ে 3 হৰণ কৰিলে 0 4 7 × 28 10 গল 2 0 4 5 গল 4 5 × 20 দেখিছা গতিকে এটো কিমান ওলাইছে 0.75 কিলোমিটাৰ ওলাইছে সোৱা আকৌ ঘণ্টা এককত প্ৰকাশ কৰিব দিছে দেখিছানে 15 কিলোমিটাৰ আকৌ কি কৰিছে 60 ৰে হৰণ কৰিছে দেখিছা কৰোতে কিমান ওলাইছে 45 কিলোমিটাৰ প্ৰতি ঘণ্টা
এবাৰ চোৱা সালমাই সাইকেলেৰে ঘৰৰ পৰা বিদ্যালয়লৈ যাবলৈ 15 মিনিট সময় লয় যদি সাইকেলখনৰ দ্ৰুতি 2 মিটাৰ পাৰ সেকেন্ড হয় তেন্তে ঘৰৰ পৰা বিদ্যালয়খনৰ দূৰত্ব নিৰ্ণয় কৰা দেখিছা ঘৰৰ পৰা বিদ্যালয়খনৰ কি নিৰ্ণয় কৰিব দিছে দূৰত্ব নিৰ্ণয় কৰিব দিছে দেখিছা সময় দিয়া আছে 15 মিনিট আৰু দ্ৰুতি কিমান দিয়া আছে 2 মিটাৰ পাৰ সেকেন্ড দিয়া হৈছে দূৰত্ব উলিয়াবলৈ আমি কি কৰিব লাগিব দ্ৰুতিৰ লগত সময়েৰে পূৰণ কৰিব লাগিব দেখিছা দ্ৰুতিৰ মান কিমান দিয়া আছে 2 মিটাৰ পাৰ সেকেন্ড দেখিছানে আৰু সময় কিমান দিয়া আছে 15 মিনিট 15 মিনিটক আমি কিহলৈ লৈ গৈছো সেকেন্ডলৈ লৈ গৈছো দেখিছা তোমালোকে মনত ৰাখিবা 1 মিনিটত 60 সেকেন্ড গতিকে 15 মিনিটক আমি কিহেৰে পূৰণ কৰিছো 60 সেকেন্ডেৰে পূৰণ কৰিছো কিমান ওলাইছে আমাৰ 1800 মিটাৰ ওলাইছে দেখিছা দূৰত্ব সমান কিমান হ'ব দ্ৰুতি কিমান দিয়া আছে 2 মিটাৰ পাৰ সেকেন্ড আৰু লগত আমি কিহেৰে পূৰণ কৰিম 15 মিনিটক আমি যদি সেকেন্ডলৈ লৈ যাও কিহেৰে মাল্টিপ্লাই কৰিব লাগিব পূৰণ কৰিব লাগিব 60 ৰে কৰিব লাগিব কাৰণ 1 মিনিট সমান কিমান হয় 60 সেকেন্ড গতিকে 15 মিনিটত আমি কি কৰিব লাগিব 15 মিনিটক সেকেন্ডলৈ নিবলৈ হলে আমি 60 ৰে পূৰণ কৰিব লাগিব ঠিক আছে এতিয়া তোমালোকৰ কিমান ওলাব 15 into 2 30 30 into 60 6 3 are 18 1800 দেখিছা দূৰত্ব সমান আমি কি পাই গলো মিটাৰ পাই গলো দূৰত্বৰ একক কি ছাত্ৰ-ছাত্ৰী সকল দূৰত্বৰ একক হৈছে মিটাৰ তোমালোকে মনত ৰাখিবা দূৰত্বৰ একক হৈছে মিটাৰ তোমালোকে মনত ৰাখিবা দূৰত্বৰ একক হৈছে মিটাৰ এবাৰ চোৱা তলত উল্লেখ কৰা অৱস্থাবোৰত গতিৰ দূৰত্ব সময় লেখৰ আকৃতি দেখুৱা ধ্ৰুৱক দ্ৰুতিৰে গতিশীল এখন গাড়ী ধ্ৰুৱক দ্ৰুতিৰে গতিশীল এখন গাড়ীৰ কেনেকুৱা হ'ব দূৰত্ব সময়ৰ লেখৰ প্ৰকৃতি দেখিছা আমি যদি ধ্ৰুৱক দ্ৰুতিৰে গতিশীল এখন গাড়ীৰ দূৰত্ব আৰু সময়ৰ লেখ অংকন কৰো তেনেহলে আমি এডাল কি পাম আমি এডাল সৰল ৰেখা পাম দেখিছা মানে আমি সৰল ৰৈখিক গতি পাম হয়নে নহয় এডাল আমি কি পাম সৰল ৰেখা পাম চোৱা ৰাস্তাৰ কাষত ৰৈ থকা এখন গাড়ী ৰাস্তাৰ কাষত এখন গাড়ী ৰৈহে আছে ই কোনো ধৰণৰ গতি কৰা নাই গতিকে দূৰত্ব আৰু সময়ৰ আমি যদি লেখ অংকন কৰো তেতিয়া আমি কেনেকুৱা পাম তেনেকুৱা আমি সময়ৰ লগত সমান্তৰাল এডাল আমি কি পাম লেখ পাম এবাৰ চোৱা তলৰ সম্বন্ধবোৰৰ কোনটো শুদ্ধ দ্ৰুতি সমান দূৰত্ব ইনটু সময় দ্ৰুতি সমান দূৰত্ব বাই সময় দ্ৰুতি সমান সময় বাই দূৰত্ব দ্ৰুতি সমান 1 বাই দূৰত্ব ইনটু সময় গতিকে আমি জানো দ্ৰুতি হৈছে অতিক্ৰম কৰা দূৰত্ব কিহেৰে হৰণ কৰিব লাগিব সময়ৰে হৰণ কৰিব লাগিব গতিকে ছাত্ৰ-ছাত্ৰী সকল উত্তৰটো হ'ব 2 দ্ৰুতি সমান অতিক্ৰম কৰা দূৰত্ব ডিভাইডেড বাই সময় ইয়াৰ পিছৰ প্ৰশ্ন চোৱা দ্ৰুতিৰ মূল একক হ'ল কিলোমিটাৰ প্ৰতি মিনিট মিটাৰ প্ৰতি মিনিট কিলোমিটাৰ প্ৰতি ঘণ্টা মিটাৰ প্ৰতি সেকেন্ড দ্ৰুতিৰ মূল একক বা এসআই একক হৈছে মিটাৰ প্ৰতি সেকেন্ড সো এখন গাড়ীয়ে 15 মিনিট সময় 40 কিলোমিটাৰ প্ৰতি ঘণ্টা দ্ৰুতিৰে আৰু পিছৰ 15 মিনিট 60 কিলোমিটাৰ প্ৰতি ঘণ্টা দ্ৰুতিৰে গতি কৰে গাড়ীখনে অতিক্ৰম কৰা মুঠ দূৰত্ব হ'ল 100 কিলোমিটাৰ 15 কিলোমিটাৰ 25 কিলোমিটাৰ আৰু কিমান দিয়া আছে 10 কিলোমিটাৰ আমি এই অংকটো চাও আহা দেখিছা দূৰত্ব অতিক্ৰম প্ৰথম আমি 15 মিনিটৰ অতিক্ৰম কৰা দূৰত্ব উলিয়াই লম সো দূৰত্ব সমান দ্ৰুতি ইনটু সময় তোমালোকে মনত ৰাখিবা সূত্ৰসমূহ তোমালোকে ধুনিয়াকে মনত ৰাখিবা দূৰত্ব সমান দ্ৰুতি ইনটু সময় প্ৰথম দ্ৰুতি হৈছিলে 40 কিলোমিটাৰ প্ৰতি ঘণ্টা দেখিছা আৰু সময় 15 মিনিট সময় যেহেতু 15 মিনিটত দিয়া হৈছে দেখিছানে গতিকে 15 মিনিট মানে কি ই 1 ঘণ্টাৰ 4 ভাগৰ 1 অংশ দেখিছা 1 ঘণ্টাৰ 4 ভাগৰ 1 অংশ দেখিছা উত্তৰ আমাৰ কিমান ওলাব ছাত্ৰ-ছাত্ৰী সকল 4 এ যদি আমি 40 ইনটু যদি 1/4 কৰো 1/4 টু কৰ পৰা আহিছে 15 মিনিট হৈছে 60 1 ঘণ্টাৰ কিমান অংশ 4 ভাগৰ 1 অংশ দেখিছা
4 আমি 40ক যদি কাটি দিও সমান কিমান ওলাব 10 গতিকে কিমান কিলোমিটাৰ ওলাইছে 10 কিলোমিটাৰ ওলাইছে সো ইয়াৰ পিছৰ দূৰত্ব আমি আকৌ যদি উলিয়াও পিছৰ দূৰত্ব সমান দ্ৰুতি ইনটু সময় পিছৰ ক্ষেত্ৰত দ্ৰুতি কিমান আছিল 60 কিলোমিটাৰ প্ৰতি ঘণ্টা আৰু 15 মিনিট মানে কিমান 1 ঘণ্টাৰ 4 ভাগৰ 1 অংশ দেখিছা 60 60 ৰ লগত যদি আমি 1/4 এ পূৰণ কৰো 4 এ 60 কেবাৰ যায় 15 বাৰ গতিকে 15 into 1 সমান কিমান হ'ব 15 কিলোমিটাৰ দেখিছা 15 কিলোমিটাৰ গতিকে আমি প্ৰথম ক্ষেত্ৰত দূৰত্ব আমি কিমান পালো 10 কিলোমিটাৰ পিছৰ ক্ষেত্ৰত আমি কিমান পালো 15 কিলোমিটাৰ গতিকে 10 আৰু 15 কিলোমিটাৰ যোগ কৰিলে আমি কিমান কিলোমিটাৰ উত্তৰ পাম ছাত্ৰ ছাত্ৰী সকল 25 কিলোমিটাৰ উত্তৰ পাম কিমান পাম 25 কিলোমিটাৰ আমি পাবলৈ সক্ষম হম গতিকে তোমালোকৰ উত্তৰটো কি হ'ব তোমালোকৰ উত্তৰটো হ'ব নাম্বাৰ 2 গতিকে উত্তৰটো কিমান হ'ব 25 কিলোমিটাৰ হ'ব এতিয়া সোৱা ধৰা হক চিত্ৰ 4.1 আৰু চিত্ৰ 4.2 দেখুৱা ছবি দুখন 10 সেকেন্ড ব্যৱধানত লোৱা হৈছিল যদি এই ছবি দুখনত 100 মিটাৰ দূৰত্ব 1 সেন্টিমিটাৰ বুলি দেখুৱা হয় তেন্তে ছবিৰ নীলা গাড়ীখনৰ দ্ৰুতি গণনা কৰা সোৱা এখিনতে ইম্পৰ্টেন্ট পইণ্ট ছবি দুখনত যদি 100 মিটাৰ দূৰত্ব 1 সেন্টিমিটাৰ বুলি দেখুৱা হয় সোৱা 1 সেন্টিমিটাৰ কিমানৰ সমতুল্য 100 মিটাৰৰ সমতুল্য আৰু গাড়ীখনে যাত্ৰাৰ দূৰ কৰা দূৰত্ব 100 মিটাৰ দুইখন ফটোৰ মাজৰ সময়ৰ ব্যৱধান হৈছে 10 সেকেন্ড এতিয়া দ্ৰুতি সমান হৈছে দূৰত্ব ডিভাইডেড বাই সময় গতিকে কিমান দূৰত্ব অতিক্ৰম কৰিছে 100 মিটাৰ আৰু সময় কিমানত ছাত্ৰ ছাত্ৰী সকল 10 সেকেন্ড সময়ত গতিকে উত্তৰটো তোমালোকৰ কিমান হ'ব 10 মিনিট পাৰ সেকেন্ড বা 10 মিনিট প্ৰতি সেকেন্ড দেখিছা দ্ৰুতি সমান কিমান হ'ব 10 মিনিট প্ৰতি সেকেন্ড এতিয়া সোৱা চিত্ৰ 4.15 A আৰু B দুখন গাড়ীৰ গতিৰ দূৰত্ব সময়ৰ লেখ দেখুৱা হৈছে কোনখন গাড়ী দ্ৰুততৰ দেখিছা এখন A গাড়ী আৰু এখন B গাড়ী A আৰু B বাহনৰ কি দেখুৱা হৈছে দূৰত্ব আৰু সময়ৰ লেখ অংকন কৰা হৈছে কোনখন গাড়ী দ্ৰুততৰ খুব বেগাই গতি কৰিছে সোৱা গতিকে B বাহনখনতকৈ A বাহনখন বেছি বেগেৰে আগ বাঢ়িছে দেখিছা B বাহনখনতকৈ A বাহনখনৰ দ্ৰুতি অধিক তোমালোকে মনত ৰাখিবা সোৱা তলৰ কোনডাল দূৰত্ব সময়ৰ লেখে বিষম দ্ৰুতিৰে গতিশীল লৰি এখন খুচাই সোৱা দূৰত্ব আৰু সময়ৰ লেখ প্ৰত্যেক ক্ষেত্ৰতে দূৰত্ব আৰু সময়ৰ লেখ অংকন কৰা হৈছে এই দূৰত্ব আৰু সময়ৰ লেখৰ এই চাৰিটা গ্ৰাফৰ ভিতৰত কোনটো গ্ৰাফে বা কোনটো লেখে বিষম দ্ৰুতিৰে গতিশীল লৰি এখন খুচাই তোমালোকে উত্তৰটো হয়তো গমে পাইছা বিষম দ্ৰুতি তাৰ মানে বেলেগ বেলেগ দূৰত্ব সমান সমান সময়ৰ ব্যৱধানত বেলেগ বেলেগ দূৰত্ব যেতিয়া অতিক্ৰম কৰে তেতিয়া আমি কি পাম তেতিয়া আমি এডাল বক্ৰৰেখা পাম গতিকে উত্তৰটো তোমালোকৰ কি হ'ব উত্তৰটো হ'ব তোমালোকৰ সি দেখিছা বিষম দ্ৰুতিৰে গতি কৰিলে আমি কেনেকুৱা গ্ৰাফ পাম আমি বক্ৰ ৰেখা পাম গতিকে ছাত্ৰ ছাত্ৰী সকল আজি আমি শিকিলো গতি আৰু সময় পাঠটিৰ প্ৰশ্ন উত্তৰখিনিৰ বিষয়ে তোমালোকে ঘৰত ৰেগুলাৰ প্ৰেক্টিস কৰিবা তেতিয়াহে পৰীক্ষাত ভাল ফলাফল দেখুৱাবা আজিলৈ আহো তোমালোক সকলো কুশলে থাকা ধন্যবাদ